নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা আৰক্ষী থানা এলেকাৰ গৰুড়বাত। আৰু এই গৰুড়বাত আজি সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা, এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে গৰুড়বাত। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, মাতৃ আৰু পুত্ৰক ইয়াত পৰিকল্পিতভাৱে হত্যা কৰা বুলি সন্দেহ কৰা হৈছে আৰু হত্যা কৰি গছত ওলমাই থোৱা হৈছে। আৰু এই ঘটনা সংঘটিত হৈছে গৰুড়বাত ঠেলামৰা আৰক্ষী থানা এলেকাৰ গৰুড়বাত সংঘটিত হৈছে এই ঘটনা। আৰু এই ঘটনাক লৈ এতিয়া সৰ্বত্ৰে গভীৰ এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি দেখুৱাই আছোঁ ইয়াত বিভিন্নজন আহিছে, আহি পেলাই এই ঘটনাৰ আজি তীব্ৰ নিন্দা কৰিছে আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে। আৰু ইয়াতে আছে এগৰাকী স্থানীয় লোক, স্থানীয় সমাজকৰ্মী। আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কেতিয়াও পৰিকল্পনা কৰিব নোৱাৰা এক জঘন্য বৰ্বৰ ঘটনা সংঘটিত হ'ল এই গৰুড়বা অঞ্চলত। কি ক'বা আজি দিনটোত? হয়, আজি যেটো খুবই দুৰ্ভাগ্যজনক ঘটনা গৰুড়বা বাৰাহিঙৰি অঞ্চলত আমাৰ এই ইয়াতে ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত যে দুৰ্ভাগ্যজনক ঘটনা এইটো দেখা পাইছোঁ যে মাক আৰু ল'ৰা, এইটো 1.5 বছৰীয়া ল'ৰা এজনক এই ডিঙিত ৰছী লগাই আজি ইয়াত মাৰি পেলোৱা হৈছে। আৰু মহিলাজনীক আজি এইটো আমি যে সন্ধিয়া এটা চিন হৈছে যে আত্মহত্যা বুলি ভাবিছিলোঁ, কিন্তু নহয়, এইটো যেটো দেখিছোঁ এইটো যে কোনোবাই পৰিকল্পিত হৈ হত্যা কৰি থৈ গৈছে। এইটো আমাৰ গৰুড়বা আৰু বাৰাহিঙৰি খুবই দুৰ্ভাগ্যজনক ঘটনা। আৰু আমি পুলিচ প্ৰশাসনে আমি উচিত তদন্ত কৰি যিজনে এইটো কালপিতজনক উচিত শাস্তি দিবলৈ আমি গৰুড়বাবাসী ৰাইজৰ কাৰণে আমি অনুৰোধ জনালোঁ। হয়, ইতিমধ্যে শুনিলে আজি তেখেতলোকে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে, কিয়নো এক মৰ্মান্তিক আৰু জঘন্য ঘটনা সংঘটিত হৈছে ঠেলামৰা আৰক্ষী থানা এলেকাৰ গৰুড়বা বাৰাহিঙৰি অঞ্চলত। আৰু এই ঘটনাই এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্নজনৰ মনত এতিয়া বিভিন্ন প্ৰশ্নৰ উদয় হৈছে আৰু ইয়াকে লৈ সকলোৱে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে। আৰু এটি 1.5 বছৰীয়া শিশুক আজি ডিঙিত ৰছী লগাই হত্যা কৰা হ'ল আৰু মাতৃক হত্যা কৰি ইয়াত আত্মহত্যাৰ পৰিকল্পনা ৰচনা কৰা হ'ল। আৰু কাৰ এই ঘটনা, কোনে সংঘটিত কৰিছে এই জঘন্য ঘটনা, এই ঘটনাৰ এতিয়া উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে সকলোৱে। আৰু ইয়াত বিভিন্নজন আছে, স্থানীয় লোক আছে, আমি তেখেতলোকৰ পৰা জনাৰ চেষ্টা কৰিম। আৰু এগৰাকী ইয়াত জ্যেষ্ঠ আছে, আমি তেখেতৰ পৰাও কিছু প্ৰতিক্ৰিয়া ল'ম। কেতিয়াও ভাবিব নোৱাৰা এক জঘন্য বৰ্বৰ ঘটনা সংঘটিত হ'ল এই গৰুড়বা অঞ্চলত। কি ক'ব? মই আচলতে ইয়াৰ নহয়, মই পিৰাকাটা কছাৰী বিডিবি হওঁ। মই অলপ আগত গম পালোঁ যে গৰুড়বা গাঁৱত গৰুড়বা দলঙৰ ওচৰত দুজন মানুহ এনেকা ফাঁচি লৈ আছে, ওলমি আছে। তাৰপিছত মই আহি যেতিয়া ইয়াতে চালোঁ, এইটোতো ফাঁচি লোৱা মানুহ নহয়, পৰিকল্পিতভাৱে হত্যা। আৰু মই ইয়াতে আহি তদন্ত কৰি চালোঁ, কিছুমান 2-4জন মানুহৰ তাত মই সুধিলোঁ যে গিৰিয়েকে কি কৰে। গিৰিয়েকে সন্ধিয়া হ'লে মদ পানী গাঁজা চব খায়। আৰু এইটো মোৰ খুব সন্দেহ যে এইটো পৰিকল্পিতভাৱে হত্যা কৰি ইয়াতে আনি এনেকা অৱস্থাত পেলাই থৈ দিছে। হয়, ইতিমধ্যে শুনিলে মাদক দ্ৰব্যৰ কাল হ'ল নেকি এই সন্তান আৰু মাতৃৰ, এয়া এতিয়া কিন্তু লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। যি সময়ত দেখা গৈছে অলিয়ে গলিয়ে এতিয়া মাদক দ্ৰব্য আৰু গাঞ্জাৰ অবৈধ প্ৰচলন, এই অবৈধ প্ৰচলনৰে পৰিণতি নেকি এয়া কিন্তু সকলোৰ মাজত এতিয়া প্ৰশ্নৰ অৱতৰণ হৈছে। আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে কি ধৰণৰ তদন্তৰ ব্যৱস্থা কৰে আৰু ইয়াৰ লগত কোন জড়িত, কোনে এই ঘটনা সংঘটিত কৰিছে, এই ক্ষেত্ৰত আৰক্ষীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। আৰু আজি আমি দেখুৱালোঁ এক জঘন্য বৰ্বৰ ঘটনা ক'ত সংঘটিত হ'ল। আৰু এই ঘটনা সংঘটিত হৈছে শোণিতপুৰ জিলাৰ এই গৰুড়বা অঞ্চলত। আৰু পুনৰ এনেকুৱা ঘটনাৰ আবৃত্তি নহওক আমি তাৰে কামনা কৰিছোঁ। আৰু এই ঘটনাৰ লগত জড়িতসকলক কঠোৰতম শাস্তি প্ৰদান কৰক তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঠেলামৰা আৰক্ষী থানা এলেকাৰ এই গৰুড়বাৰ বাৰাহিঙৰি অঞ্চলৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।